নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় কৃত্ৰিম আহ আৰু প্লাষ্টিক এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাম, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো হ'ল আমাৰ যে কৃত্ৰিম আহ বুলিলে কি বুজা? তাৰ শুদ্ধ উত্তৰটো হ'ল যিসকল আহ মানুহে নিজে সৃষ্টি কৰে সেইবোৰকে কৃত্ৰিম আহ বুলি কোৱা হয়। তো আহ আমি দুই প্ৰকাৰ পাব পাৰোঁ, প্ৰাকৃতিক আহ আৰু কৃত্ৰিম আহ। যিবোৰ মানুহে নিজৰ সুবিধাৰ কাৰণে নিজে তৈয়াৰ কৰি লয় সেইবোৰক আমি কৃত্ৰিম আহ বুলি ক'ম, ঠিক আছে। তো প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি? তো প্লাষ্টিক মূলতে দুটা প্ৰকাৰৰ হয়, থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোচেটিং, ঠিক আছে। কাঠ পচিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন হয়? কাঠ সম্পূৰ্ণৰূপে পচিবলৈ প্ৰায় 10ৰ পৰা 15 বছৰ সময় লাগে। 4R নীতি কি? তো 4R নীতিত বুজায় যে হ্ৰাস, পুনৰ ব্যৱহাৰ, পুনৰ চক্ৰায়কৰণ আৰু পুনৰুদ্ধাৰ এইবোৰ পৰিৱেশ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। এই 4R একচুৱেলি হ্ৰাস ইংৰাজীত কোৱা হয় ৰিডিউচ, পুনৰ ব্যৱহাৰটো কোৱা হয় ৰিচাইকেল, তো পুনৰ চক্ৰায়কৰণ বা পুনৰ উদ্ধাৰ। তো এনেকৈ ইংলিছৰ যিকেইটা শব্দ হয় প্ৰথম শব্দকেইটা যদি লোৱা হয় আৰ আহে কাৰণে নামটো 4R দিছে, তোমালোকৰ কিতাপত আছে। তাৰপিছত 2 নম্বৰটো আহিলে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। মানে যিবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু যিবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ কৰিছে। তো পুনৰাৱৰ্তন কৰিব পৰা, পুনৰ ব্যৱহাৰ মানে তোমালোকে ধৰি লোৱা যিটো বস্তু মানে বেয়া হৈ যোৱাৰ পিছত তাক আকৌ নতুন ৰূপত সৃষ্টি কৰিব পাৰি সেইটোৰ কথা কোৱা হৈছে, ঠিক আছে। তো পুনৰাৱৰ্তন কোনবোৰ কৰিব পাৰি? প্লাষ্টিকৰ বাতি, কেৰি বেগ, প্লাষ্টিকৰ চকী। তো এইবোৰ গলাই পেলাই আকৌ নতুন ৰূপত বনাব পৰা যায়। তো পুনৰাৱৰ্তন কৰিব নোৱাৰাবোৰ হৈছে বৈদ্যুতিক চুইচ, কুকাৰৰ নাল, বৈদ্যুতিক তাঁৰ, প্লাষ্টিক আৱৰণ। তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। বিদ্যুতৰ প্লাগ, চুইচ, প্লাগ বোৰ্ড। তো এইবোৰ সাধাৰণতে বেকেলাইট ব্যৱহাৰ হয় যি উত্তাপ আৰু বিদ্যুতৰ পৰিবাহিতা নকৰে, ফলত এইবোৰ সুৰক্ষিত আৰু সজালে স্পৰ্শ কৰিব পাৰি। তো একচুৱেলি কি হৈছে, যিবোৰ চুইচ থাকে বা প্লাগ থাকে সেইবোৰ যদি প্লাষ্টিকটো বহুত পাৱাৰফুল নহয় বা ডাঠ নহয় বা তাপদৃঢ় নহয় তেন্তে আমি চুলে কি হ'ব পাৰে, শ্বৰ্ট খাব পাৰোঁ বা শ্বক লাগিব পাৰে, ঠিক আছে। তো সেইকাৰণে সেইটো কি কৰা হয়, যাতে এনেকুৱা প্লাষ্টিকেৰে বনোৱা হয় যাতে তাৰ মাজেৰে কি চালিত হ'ব নোৱাৰে, তাপ চালিত হ'ব নোৱাৰে। ঠিক তেনেকৈ চচপেনৰ নালৰ যিটো প্লাষ্টিক আছে সেইটো যদি অলপমান গৰম বা তাপ পালে যদি গলি যোৱা হয় তেতিয়াহ'লে সেইটো কোনো কাম নাথাকিব। গতিকে তাৰ যিটো নালত প্লাষ্টিক লগোৱা হ'ব সেইটো ইমানখিনি তাপ সহ্য কৰিব পৰা হ'ব লাগিব যাতে খাদ্যখিনি প্ৰস্তুত হয়, ঠিক আছে। তো চচপেনৰ নল সাধাৰণতে মেলামাইন ব্যৱহাৰ কৰা হয় যি অধিক তাপ সহ্য কৰিব পাৰে আৰু জুইৰ পৰা ৰক্ষা কৰে। অগ্নি প্ৰতিৰোধী কাপোৰ, এই কাপোৰবোৰ তাপ সহনশীল মেলামাইন প্লাষ্টিকে তৈয়াৰী হয় যি সহজে জুই নধৰে। 4 নম্বৰ আহিলে তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা। তাপ নমনীয় প্লাষ্টিক তাপ পালে নৰম হৈ আকৃতি সলনি কৰে, কিন্তু তাপদৃঢ় প্লাষ্টিক একবাৰ গঠিত হোৱাৰ পিছত আকৃতি সলনি নকৰে। তো পৰাপক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত, কাৰণ দশা ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰটো হ'ব প্লাষ্টিক ব্যৱহাৰ সহজ হ'লেও ই পৰিৱেশৰ বাবে ক্ষতিকাৰক। ই বহু বছৰ নপচাকৈ থকাৰ বাবে মাটিত সাৰ হোৱা নাযায়, ইয়াক দহিলে বিষাক্ত গেছ ওলায় যি বায়ু প্ৰদূষণ ঘটায়। তদুপৰি পলিথিন খাই বহু প্ৰাণীৰ মৃত্যুও ঘটিছে। এইবোৰৰ বাবে প্লাষ্টিক বৰ্জন কৰাটো বাঞ্ছনীয়। এইদৰে লিখিলে হৈ যাব তোমালোকৰ, ঠিক আছে। তো কৃত্ৰিম আহবোৰৰ বিশেষত্ব কি কি হয়? কৃত্ৰিম আহাৰে তৈয়াৰী কাপোৰ সহজে ধুই শুকাব পাৰি, অধিক দিন টিকে, সংৰক্ষণৰ সুবিধা থাকে আৰু সহজে পোৱা যায়। তাৰপৰা 7 নম্বৰটো হ'ল তোমালোকৰ ৰান্ধনীশালত কাম কৰোঁতে কৃত্ৰিম আহৰ দ্বাৰা তৈয়াৰী পোছাক কিয় পৰিধান কৰিব নালাগে? তো কৃত্ৰিম আহ তপতালে গলি শৰীৰত লাগে, সেই ৰান্ধনী ঘৰত এনে কাপোৰ পিন্ধা বিপদজনক হয়। তাৰপিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো যে প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পৰ্ক কি বুজাই লিখা। তো প্লাষ্টিক ব্যৱহাৰৰ ফলত পৰিৱেশত ব্যাপক প্ৰভাৱ পৰিছে। ই বহু বছৰ নপচাকৈ থাকি পৰিৱেশ প্ৰদূষণ কৰে, জীৱ জন্তুক ক্ষতি কৰে আৰু বায়ুমণ্ডলত প্ৰদূষণ কৰে। তো ইয়াৰ লগতে তোমালোকে আৰু লগাই লিখিব পাৰিবা, নম্বৰ কিমান আছে প্ৰশ্নটোত চাই পেলাই, ঠিক আছে। বেছিকৈ থাকিলে অলপ বেছিকৈ বনাই লিখি দিবা। তাৰপৰা 9 নম্বৰটো আহিলে শুদ্ধ উত্তৰটো বাছি উলিয়াই কৃত্ৰিম আহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো? তো প্ৰাকৃতিক আহবোৰৰ দৰে ইয়াৰো আহবোৰ বব পাৰি। ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। ইয়াক এটা ৰেচম সদৃশ ৰূপ আছে। তো শুদ্ধ উত্তৰটো আমাক বাছিব দিছে। তো তলত ইয়াত আৰু প্ৰশ্ন আছিলে চাগে, ইয়াত অকল এনচাৰ কেইটাই দিয়া হৈছে ক, খ, গ। এই তিনিটা হৈছে শুদ্ধ হয়। মানে তলত কেইটামান লাইন আছিলে বা প্ৰশ্ন আছিলে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো লিখিব লাগে, ঠিক আছে। তো ইয়াত শুদ্ধ হৈছে তোমালোকৰ ক, খ আৰু গ। তাৰপৰা 10 নম্বৰটো হৈছে তোমালোকৰ ক লগত খ স্তম্ভ মিলোৱা। তো ইয়াত পলিষ্টাৰ সহজে সূতাৰ নপৰা কাপোৰ।
টেফলেন আত্মধৰা ৰন্ধন সামগ্ৰী তৈয়াৰত ব্যৱহাৰ হয়। ৰেয়ন কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত হয়। নাইলন মোজা আৰু পেৰাচুটৰ বাবে ব্যৱহাৰ হয়।